নাছৰিন অসমীয়াত 100ৰ ভিতৰত 100 সুলতানা পাৰভিন ঐচ্ছিক বিষয়ত 100 নম্বৰ ইজাজুল হক 91% নম্বৰেৰে উত্তীৰ্ণ দৰং জিলাৰ শ্যামপুৰ আৰু খেতাসপুৰ অঞ্চলৰ পৰা আহিছে এক গৌৰৱৰ খবৰ এইবাৰ 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অঞ্চলটোৰ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে উজ্জ্বল সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে 4 নং শ্যামপুৰ গাঁৱৰ জাবেদ আলী সাহাবৰ কন্যা আলফিয়া নাছৰিনে অসমীয়া বিষয়ত পূৰ্ণাংক 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছে একেদৰে শ্যামপুৰ গাঁৱৰে সুৰবান আলী সাহাবৰ কন্যা সুলতানা পাৰভিনেও নিজৰ ঐচ্ছিক বিষয়ত 100 নম্বৰ লাভ কৰি বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰিছে ইফালে খেতাসপুৰ গাঁৱৰ মৰহুম ইনামুল হক সাহাবৰ পুত্ৰ ইজাজুল হকে 91% নম্বৰ লাভ কৰি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ অঞ্চলটোৰ নাম উজ্জ্বল কৰিছে এক কৃতিমান ছাত্ৰ-ছাত্ৰীৰ ঘৰত উপস্থিত হৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে আলহাজ ৰাকিবুদ্দিন আহমেদে তেওঁ কয় এই সফলতা তেওঁলোকৰ আগন্তুক জীৱনৰ বাবে এক সুদৃঢ় ভেটি হৈ উঠিব আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰে মোৰ নাম হল আলফিয়া নাছৰিন ক'ত পঢ়িছিলা মই 2 নং হেলমাৰী জ্ঞান বিকাশ জাতীয় বিদ্যালয় স্কুলত পঢ়িছিলো কোনটো বিষয়ত 100 পাইছা মই অসমীয়া বিষয়ত 100ৰ ভিতৰত 100 পাইছো মোৰ আজি বহুত ভাল লাগি আছে কাৰণ মোৰ 100ৰ ভিতৰত 100 পাইছো যিহেতু আজি মোৰ ঘৰত ইমান আলহী আহিছে তাৰ কাৰণে মই বহুত আনন্দ পাইছো আজি জাবেদ আলী সাহাবৰ জীয়ৰী আলফিয়া নাছৰিন জ্ঞান বিকাশ একাডেমি শিয়ালমাৰী ন এই জাতীয় বিদ্যালয় এখন বিদ্যালয়ৰ পৰা সদ্য ঘোষিত ফলাফল হায়াৰ স্কুল চূড়ান্ত পৰীক্ষাত অসমীয়া বিষয়ত 100ৰ ভিতৰত 100 নম্বৰ পাইছে খবৰটো পাইছো মই কালি নাছিলো আজি দৌৰি আহিলো ছোৱালীজনীক অকমান সাহস দিবলৈ যে আমাৰ শ্যামপুৰ অঞ্চলটো আপোনালোকে জানে যে বৃহত্তৰ দলগাঁও সমষ্টিৰ চাপৰি অঞ্চল আৰু এই অঞ্চলৰ শিক্ষাৰ পোহৰটো দিনক দিনে বাঢ়িব ধৰিছে আৰু গতিকে ভাল লগা বিষয় যে অসমীয়া বিষয়ত 100ৰ ভিতৰত 100 নম্বৰ পাইছে নিশ্চিতভাৱে অসমীয়া সাহিত্য অসমীয়া ভাষা অসমীয়া সমাজ জীৱনৰ কাৰণে এটা ভাল খবৰ যে আমাৰ এই চৰাঞ্চলৰ ছোৱালীজনীয়ে 16 বছৰ বয়সত অসমীয়া বিভাগত 100ৰ ভিতৰত 100 নম্বৰ আনিবলৈ সক্ষম হৈছে মেট্ৰিক পৰীক্ষাত কোনেও কাকো চাই চিতি নম্বৰ নিদিয়ে কোনেও মৰমত নিদিয়ে কোনেও কাকো ভাল পাই নিদিয়ে এটা মূল্যায়ন হয় সুন্দৰভাৱে এই মূল্যায়নত তাই 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হৈছে